আমার কারণে জীবনের কারণে এক স্মরণীয় দিন 146 বছর পিছত এই মাঘী পূর্ণিমাৰ দিনটো আমি পাবলৈ সক্ষম হৈছোঁ আৰু আমি কিমান সৌভাগ্যৱান এই কথা আমি বৰ্ণনা কৰিব নোৱাৰো। আজি ত্ৰিবেণী সংগমত প্ৰয়াগৰাজত এখন সাগৰ মহাসাগৰৰ পৰিৱেশ হৈছে। বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা আজিৰ দিনত এই পবিত্ৰ স্থানত গা ধুবলৈ স্নান কৰিবলৈ মানুহ হেতা ওপৰা লাগিছে। অকল অসমত নহয়, ভাৰতবৰ্ষত নহয়, 7 সাগৰ 13 নদী পাৰ হৈ আহিও ভাৰতবৰ্ষৰ বাহিৰৰো বহুত ব্যক্তি, বিভিন্ন বিখ্যাত ব্যক্তি আহি এই পবিত্ৰ সংগমত আমি যাক ডুবকি মাৰা বুলি কওঁ, যাক স্নান কৰা বুলি কওঁ, আজিৰ দিনটোৰ কাৰণে মানুহে বহু অপেক্ষিত হৈ আছিল। আৰু মই ভাবোঁ যে 146 বছৰ পিছত এই মহাকুম্ভৰ এটা সৌভাগ্যময় দিন আজিৰ দিনটো বুলি আমি ধাৰ্য কৰোঁ। আৰু সেই থানত আমি যাব নোৱাৰিলেও প্ৰভুৰ ওচৰত ইয়াৰ পৰাই প্ৰাৰ্থনা কৰিছোঁ, কাৰণ সকলোৱে যাব পৰা ক্ষমতা নাথাকে বা সময় নাথাকে। কিন্তু আমি বিশ্বাস কৰোঁ যে আজিৰ দিনটোত আমি ভাৰতবৰ্ষৰ যি স্থানতেই নাথাকোঁ কিয়, যদি পবিত্ৰ মনোভাৱেৰে এই দেৱক আমি স্মৰণ কৰোঁ, নিশ্চয় আমাৰো মনৰ কামনা পূৰ্ণ হ'ব। আৰু তাৰে উপস্থিতিত আজি আমি ইয়াত এই পবিত্ৰ অৰ্ঘ্য জ্বলাই আমাৰ আই মাতৃসকলে তেখেতসকলৰ পৰিয়াল, কোনোবাই তেখেতৰ পিতৃ মাতৃ, কোনোবাই তেখেতৰ স্বামী, কোনোবাই তেখেতৰ ল'ৰা ছোৱালীৰ এগছি বন্তি জ্বলাইছে। এই বন্তি আগত ৰাখি আপোনালোকৰ যি মনৰ কামনা আছে যাতে পূৰ্ণ হয়, তাতে লক্ষ্মীনাৰায়ণৰ ওচৰত আমি সেৱা জনাইছোঁ। আৰু আমি পৰম্পৰাগতভাৱে এই বিশ্বাস আমি কৰি আহিছোঁ। আজিৰ দিনটো আমাৰ কাৰণে এক স্মৰণীয় দিন। আজিৰ দিনটোত আমি সকলোৱে একেলগে প্ৰভু আমি স্মৰণ কৰোঁ। আৰু মই ভাবোঁ যে আজিৰ দিনটোত আমি এনেকৈ আমি উপস্থিত হ'বলৈ, বা আজিৰ দিনটোত আমি এই পৃথিৱীত আমি জন্মগ্ৰহণ কৰি নিজক প্ৰতিষ্ঠা কৰাৰ কাৰণে যি শক্তি পাইছোঁ, তাৰ কাৰণে আমি ভাৰতবৰ্ষৰ প্ৰত্যেকজন সনাতনী ধৰ্মৰ ব্যক্তি আমি গৌৰৱ অনুভৱ কৰোঁ। মোৰ বন্ধু এজন মুছলমান, সেইদিনা এইবিলাক